আজি লৈ আহিছো যে থাৰ্ড সেমিষ্টাৰৰ এমডিসি সাবজেক্টৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ যেহেতু অহাকালি থাৰ্ড সেমিষ্টাৰৰ এমডিসি সাবজেক্টৰ এক্সাম আছে তো এমডিসি যেটো আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন যিখন বিষয় আছে সেইখন বিষয়ৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ তোমালোকক দেখুৱাম যাতে তোমালোকৰ কালি এক্সামিনেশ্যন কমন পৰে তো আজিৰ এই ভিডিওটো চালে তোমালোকৰ কালি যেটো এক্সাম আছে তো তাৰ পৰা তোমালোক 100% কমন পাবা যেটো 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন আছে তো আৰু ইয়াৰ আগত এখন ভিডিও আপলোড কৰিছো সেই ভিডিওত আলোচনা কৰিছো 10 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্ন তো সেই ভিডিওটো তোমালোকে চাই যাবা আৰু যোৱা বৰ্ষৰ যে কোশ্চেন পেপাৰ আছিল এমডিসি সাবজেক্টৰ যেটো আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন যিখন বিষয় সেইখন বিষয়ৰ ইতিমধ্যে সলিউশন কৰিছো সেই ভিডিওটো চাবা তো তোমালোকে আজি আৰু তোমালোকৰ যোৱা যি দুটা ভিডিও আপলোড কৰিছিলো এই সৰ্বমুঠ তোমালোকে তিনিটা ভিডিও চালে যেটো 45 মাৰ্কসৰ যেটো এমডিসি সাবজেক্ট এক্সাম আছে আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন সাবজেক্টৰ তো তাৰ পৰা তোমালোক 100% কমন পাবা তো আজিৰ ভিডিওটো তোমালোকৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন কমন পাবা তো 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নখিনি চোৱা তোমালোকৰ কোনটো ইম্পৰ্টেন্ট হয় ইয়াত যেহেতু তোমালোকে দেখিবলৈ পাইছা থাৰ্ড সেমিষ্টাৰ এমডিসি কমন কোশ্চেন আনসাৰ 2025 বা 26 তো ইয়াত কোৱা হৈছে যে বিশ্ব বাণিজ্য সংস্থা তোমালোকৰ যেটো WTৰ তো প্ৰথমত WTৰ বিশ্ব বাণিজ্য সংস্থাৰ বিষয়ে তোমালোকৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন দেখুৱাম ইয়াৰ পৰা যেহেতু তোমালোকে কমন পাবা তো তোমালোকৰ 1 নম্বৰত শিকিবা যে প্ৰথম কোশ্চেন শিকি যাবা যে WT ওর সম্পূৰ্ণ ৰূপটো কি ভেৰি ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো যেহেতু যোৱা বৰ্ষত আহিছিল এই বৰ্ষত আহিবলৈ বহুত চান্স আছে তাৰ উত্তৰটো হ'ব ওয়ার্ল্ড ট্রেড অর্গানাইজেশন বিশ্ব বাণিজ্য সংস্থা তো এটো সম্পূৰ্ণ নামটো কি আছিল ওয়ার্ল্ড ট্রেড অর্গানাইজেশন তাৰপিছত আহিব যে বিশ্ব বাণিজ্য সংস্থাৰ কেতিয়া প্ৰতিষ্ঠিত হৈছিল এইটো ইম্পৰ্টেন্ট হয় ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ 1995 চনৰ 1 জানুৱাৰীত অনুষ্ঠিত হৈছিল তাৰপিছত আছে WTৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত তাৰপিছত দিয়া আছে যে WTৰ পূৰ্বসৰী সংগঠনটোৰ নাম কি আছিল তো এইটো আছিল যে গেট তো ইয়াৰ ফুল ফৰ্মটো তোমালোকে চাবা যে জেনাৰেল এগ্ৰিমেন্ট অন ট্ৰেফিক এণ্ড ট্ৰেড তো এইটো ইম্পৰ্টেন্ট হয় তাৰপিছত আছে বৰ্তমান WTৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান অত্যন্ত গুৰুত্বপূৰ্ণ 5 নম্বৰ প্ৰশ্নটো তাৰ উত্তৰটো হ'ব তোমালোকৰ 168 খন আছিল বৰ্তমান WTৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা তাৰপিছত দিয়া আছে যে WT সৰ্বোচ্চ নীতি নিৰ্ধাৰণকাৰীৰ গোটৰ নাম কি আছিল মন্ত্ৰী পৰ্যায়ৰ সন্মিলন তো এইবিলাক শিকিবা তো এইবিলাক 5 নম্বৰ কাৰণ শিকিবা যেটো WT ওর যেটো আছিল যে বিশ্ব বাণিজ্য সংস্থাৰ 1 নম্বৰী এই শিকিলে তোমালোকে ইয়াৰ পৰা কমন পাবা তাৰপিছত শিকিবা যে বিশ্ব বাণিজ্য সংস্থাৰ ভিতৰত 2 নম্বৰৰ পৰা শিকিবা তোমালোকে বিশ্ব বাণিজ্য সংস্থাৰ দুটা প্ৰধান উদ্দেশ্য লিখা উদ্দেশ্য দুটা দিয়া আছে তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা 2 নম্বৰটো দিয়া আছে যে গেট আৰু WTৰ মাজৰ এটা মূল পাৰ্থক্য লিখা তো পাৰ্থক্যটা আহিব পাৰে এইটো কিবা তাৰপিছত যে WTৰ যিকোনো দুটা কাৰ্য উল্লেখ কৰা তো কাৰ্য আছিল দুটা আছিল পইণ্ট আউট কৰি দিয়া আছে তাৰপিছত MFN মোস্ট ফেভাৰেট নেশন নীতি বুলিলে কি বুজা এইটো কিবা তাৰপিছত দিয়া আছে তোমালোকৰ যে মোস্ট ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট 2 নম্বৰ প্ৰশ্নৰ কাৰণে 5 নম্বৰ প্ৰশ্ন যেটো দিয়া আছে তোমালোকৰ WTৰ বিশ্ব বাণিজ্য সংস্থাৰ দুটা সদস্য ৰাষ্ট্ৰৰ নাম লিখা তো বিশ্ব বাণিজ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰ যেহেতু বহুতো আছে তো তাৰ ভিতৰত যিকোনো দুটা ৰাষ্ট্ৰৰ নাম লিখিবলৈ আহিব পাৰে তো ইয়াত যেহেতু তোমালোকৰ দিয়া নাই কিন্তু তোমালোকে জানি লোৱা যে আমেৰিকা ভাৰত চাইনা এইবিলাক আছিল বিশ্ব বাণিজ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰ তো এইবিলাক শিকিবা তো এইটো ইম্পৰ্টেন্ট হয় তাৰপিছত আহা যে ইন্টাৰনেশ্যনেল মনিটাৰী ফাউণ্ড আন্তৰ্জাতিক মুদ্ৰানীতিৰ বিষয়ে তোমালোকৰ ইয়াৰ পৰা কোনটো শিকিবা 1 নম্বৰৰ কাৰণে তো এইটো ফুল ফৰ্মটো শিকিবা এইটো ইম্পৰ্টেন্ট হয় যে ইন্টাৰনেশ্যনেল মনিটাৰী ফাউণ্ড আছিল তো IMF এর সম্পূর্ণ নামটো কি আছিল ইন্টারন্যাশনাল মনিটারি ফাউন্ড তাৰপিছত কিমান চনত হৈছিল তো 1945 চনৰ 27 ডিসেম্বৰত ব্ৰেটিন উডছ সন্মিলনৰ সিদ্ধান্ত মৰ্মে তাৰপিছত আছিল ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছিল ওয়াশিংটন আমেৰিকা যুক্তৰাষ্ট্ৰ ওয়াশিংটন ডিসিত আছিল বৰ্তমান IMF এর সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান 190 খন আছিল তাৰপিছত দিয়া আছে যে IMF মুদ্ৰা গোটক কি বুলি কোৱা হয় এইটো কিবা তাৰপিছত আহা যে 2 নম্বৰ প্ৰশ্ন শিকিবা যে মুদ্ৰানীতিৰ যেটো আন্তৰ্জাতিক মুদ্ৰানীতিৰ ওপৰত 2 নম্বৰ প্ৰশ্ন আহিব পাৰে যে আন্তৰ্জাতিক মুদ্ৰানীতিৰ দুটা প্ৰধান উদ্দেশ্য লিখা তো দুটা উদ্দেশ্য দিয়া আছে যেহেতু আছিল তোমালোকৰ এইখন যে থাৰ্ড সেমিষ্টাৰৰ যেটো আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন যিখন বিষয় আছে অত বিশ্ব যিখন সাবজেক্ট আছে সেইখন সাবজেক্টত তোমালোকৰ ইতিমধ্যে
5 নম্বৰী আৰু 10 নম্বৰ প্ৰশ্ন আলোচনা কৰিছো সেই ভিডিও ডেসক্ৰিপচনত দিয়া আছে আৰু যোৱা বৰ্গৰ যি কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰটো সলিউশন কৰি এখন ভিডিও তোমালোকৰ আগত দিছো সেই ভিডিওটো ডেসক্ৰিপচনত পাই যাবা তো তাৰ কাৰণে তোমালোকে দুটা ভিডিও চাবা আৰু এটা এই তিনিটা ভিডিও চালে তোমালোক 100 মাৰ্কের কোশ্চেন তোমালোকে কৰিব পাৰা যেটো তোমালোকৰ 45 মাৰ্কসৰ এক্সাম আহিব মাৰ্কসৰ পৰীক্ষা দিব লাগিব তো 45 মাৰ্কসৰ তোমালোকে এৰ পৰা কোন পাবা তিনিটা ভিডিও চালে তো তাৰ পিছত শিকিবা যে IMF ৰ বিশ্ব বেংকৰ মাজৰ এটা মূল পাৰ্থক্যটো আহিব পাৰে আৰু ইয়াত কিবা কি দিয়া আছে যে SDR বুলিলে কি বুজা IMF ৰ সদস্য ৰাষ্ট্ৰক কেনেদৰে সহায় কৰে এইটো ইম্পৰ্টেন্ট হয় যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতি কেনেদৰে সদস্য ৰাষ্ট্ৰ কেনেদৰে সহায় কৰে ইয়াৰ বিষয়ে আহিব পাৰে ইয়াৰ উত্তৰটো যে আৰ্থিক সংকটৰ সময়ত সদস্য দেশক ঋণ প্ৰদান কৰে অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ বাবে কাৰ্যকৰী সহায় আৰু পৰীক্ষণ আগবঢ়ায় তাৰ পিছত আহিব পাৰে মোস্ট ইম্পৰ্টেন্ট যেহেতু এইটো যোৱা বৰ্গত আহিছিল যে IMF ৰ কেইটামান গুৰুত্বপূৰ্ণ সদস্য ৰাষ্ট্ৰ দুটা সদস্য ৰাষ্ট্ৰৰ নাম আহিছিল তো যেটো চাৰিটা দিয়া আছে শিকি যাবা ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ জাপান চীন এইবিলাক আছিল IMF ৰ সদস্য ৰাষ্ট্ৰ তাৰ পিছত আহা যে বিশ্ব বেংকৰ সম্পৰ্কে তো বিশ্ব বেংকৰ সম্পৰ্কে আহিবলৈ বহুত চান্স আছে তোমালোকৰ ইয়াৰ ওপৰত যেহেতু লং কোশ্চেন আছে ইতিমধ্যে বনাইছে এই ভিডিওটো তোমালোকে চাই যাবা যেহেতু কমেন্ট বক্স অথবা ডেসক্ৰিপচনত লিংকটো দিয়া আছে এইবিলাক বট কোশ্চেনৰ কাৰণে তো যেহেতু এইবিলাক তোমালোকৰ 1 নম্বৰী কাৰণে দিয়া আছে 2 নম্বৰী তো আৰু এখন ভিডিও তোমালোকৰ 5 নম্বৰ আৰু 10 নম্বৰ কাৰণে দিছো হেইটো কি যাবা তাৰ পিছত যে বিশ্ব বেংকৰ ওপৰত আহিব পাৰে যে বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠিত হৈছিল এৰ আনসাৰটো চোৱা তাৰ পিছত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় কত অৱস্থিত তাৰ পিছত দিয়া আছে বিশ্ব বেংকৰ প্ৰথমটো নাম কি আছিল তাৰ উত্তৰটো যে পুনৰ গঠন আৰু উন্নয়ন আন্তৰ্জাতিক বেংক বা IBRD এইটো ফুল ফৰ্ম আহিব পাৰে এইটো কিবা তাৰ পিছত বিশ্ব বেংকৰ বৰ্তমান সদস্যৰ ৰাষ্ট্ৰীয় সংখ্যা কিমান এইটো আহিব পাৰে সংখ্যা হল 181 টা আছিল বিশ্ব বেংকৰ সদস্য ৰাষ্ট্ৰ তাৰ পিছত দেশ তোমালোকৰ যে ব্ৰেটন উডছ জমস বুলিলে কোন দুটা প্ৰতিষ্ঠাক জনা যায় তাৰ উত্তৰটো শিকা যে বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰানীতিক জনা যায় তাৰ পিছত আহা যে 2 নম্বৰী কাৰণ শিকিব পাৰা যে বিশ্ব বেংকৰ 2 নম্বৰী কাৰণ আহিব পাৰে যে বিশ্ব বেংকৰ দুটা প্ৰধান উদ্দেশ্য তো উদ্দেশ্য দুটা আনসাৰটো চোৱা তাৰ পিছত বিশ্ব বেংকৰ দুটা প্ৰধান কাৰ্য আহিব পাৰে তো বিভিন্ন উন্নয়নমূলক প্ৰকল্প যেনে শিক্ষা স্বাস্থ্য কৃষি আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ঋণ আগবঢ়োৱা 2 নম্বৰটো আছে সদস্য ৰাষ্ট্ৰসমূহক অৰ্থনৈতিক আৰু কাৰিকৰী পৰামৰ্শ প্ৰদান কৰা বিশ্ব বেংক আৰু IMF ৰ মাজৰ পাৰ্থক্য আহিব পাৰে 2 নম্বৰী কাৰণ শিকিবা তাৰ পিছত বিশ্ব বেংকৰ গোট তো এইটো আহিব পাৰে এইটো শিকিবা তো এইবিলাক আছিল তোমালোকৰ যি তিনিখন আছিল যে বিশ্ব বেংক IMF আৰু তোমালোকৰ WTO তো এইবিলাক আছিল 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন তো এইখিনি তোমালোকে কি যাবা ইয়াৰ পৰা তোমালোকে 100% কমন পাবা তো নেক্সট শিকিবা আৰু তোমালোকৰ যেনে 1 বা 2 মাৰ্কসৰ কমন কোশ্চেন আনসাৰ যে বিশ্বায়ন কাক বলে এইটো মোস্ট ইম্পৰ্টেন্ট হয় বিশ্বায়ন কাক বলে বিশ্বায়ন হৈছে দেশসমূহৰ মাজত অৰ্থনৈতিক ৰাজনৈতিক আৰু সাংস্কৃতিক সংযোগ বৃদ্ধি পোৱা প্ৰক্ৰিয়া সোভিয়েত ইউনিয়ন কেতিয়া বিভাজিত হৈছিল এই চনটো তোমালোকে পাহৰি নাযাবা তো এইটো ইম্পৰ্টেন্ট হয় যে সোভিয়েত ইউনিয়ন কেতিয়া বিভাজিত হৈছিল 1991 চনত সমাজবাদী অৰ্থনীতি কি এইটো কিবা তাৰ পিছত দেশৰ সমাজবাদীৰ ব্যৱস্থাপনাৰ এটা কাৰণ লিখা তাৰ পিছত সমাজবাদী ব্যৱস্থাপনাৰ কাৰণটো ওয়াশিংটন সহমতৰ মতে কি এইটো ইম্পৰ্টেন্ট হয় এইটো কিবা যেটো এইবিলাক তোমালোকৰ 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্ন আহিব পাৰে তো ওয়াশিংটনৰ সহমতৰ মতে শব্দটো কোন পৰিৱৰ্তন কৰিছিল এইটো যোৱা বৰ্গত আহিছিল জন উইলিয়ামছে পৰিৱৰ্তন কৰিছিল নব্য উদাৰতাবাদ বুলিলে কি বুজায় এইটো কিবা ভাৰতত নব্য উদাৰবাদী নীতি কেতিয়া আৰম্ভ হৈছিল 1991 চনত তাৰ পিছত আছে গাঁথনিগত সমাজৰ নীতি কি তাৰ পিছত দেশ তোমালোকৰ IMF ৰ মুখ্য উদ্দেশ্য এইটো যেটা আগতে বাহিলা এইটো এইবিলাক শিকিবা তাৰ পিছত আছে বিশ্বৰ এটা মুখ্য চালক লিখা প্ৰযুক্তিগত উন্নত বিশ্বৰ এটা উন্মুখিত বিষয় লিখা সামাজিক বৈষম্য তাৰ পিছত আহিব পাৰে তোমালোকৰ যে ৰাষ্ট্ৰসংঘৰ কেতিয়া গঠন কৰা হৈছিল 1945 চনত গঠন কৰা হৈছিল বহনক্ষম উন্নয়নৰ লক্ষ্য মুঠ কেইটা তো 17টা আছে লিংগ সমতা কোনটো GDG তাৰ পিছত লিংগ সমতা কাক বলে এইটো কিবা জলবায়ু সংকটৰ মুখ্য কাৰণ কি আছিল জলবায়ু সংকটৰ সৈতে জড়িত এখন আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ নাম লিখা পেৰিছ চুক্তি তাৰ পিছত তোমালোকৰ যে 2 নম্বৰী কাৰণে কিবা যে কোন দুটা আনুষ্ঠানিক ব্ৰেড উডছ অনুষ্ঠান বুলি জনা যায় বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰানীতিক একেলগে ব্ৰেড উডছ অনুষ্ঠান বা ব্ৰেড উডছ জমস বুলি জনা যায়
তাৰপিছত গ্লেস্টেন আৰু প্ৰিস্টিকা মানে কি এইটো শিকিবা তো ইয়াৰ আনসাৰটো যেহেতু তোমালোকে দিয়া আছে আনসাৰটো তোমালোকে চোৱা স্ক্ৰিনশ্বট মাৰিব পাৰা তাৰপিছত আহা যে বহুৰাষ্ট্ৰীয় নিগম দুটা নাম লিখা এইটো ইম্পৰ্টেণ্ট হয় দুটা বহুৰাষ্ট্ৰীয় নিগমৰ নাম হ'ল টাটা মটৰ্ছ আৰু গুগল বা এপল তো এইবিলাক আছিল বহুৰাষ্ট্ৰীয় নিগম দুটাৰ নাম তাৰপিছত বিশ্ব বেংকৰ গোটৰ যিকোনো দুটা শাখাৰ নাম এইটো আহিব পাৰে তো শাখা দুটা শিকা যে তোমালোকে IBRD আৰু IND এই দুটা আছিল বিশ্ব বেংকৰ গোটৰ যিকোনো দুটা শাখা তাৰপিছত আছিল যে বহনক্ষম উন্নয়ন বুলিলে কি বুজায় এইটো 2 নম্বৰৰ কাৰণে আহিব পাৰে তো এর আনসারটো দিয়া আছে যে যি উন্নয়নৰ প্ৰক্ৰিয়া বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষমতাৰ সৈতে কোনো আপোচ নকৰে তাকে বহনক্ষম উন্নয়ন বোলে তাৰপিছত দিয়া আছে যিকোনো দুটা হিউজ গ্ৰীনহাউস গেছৰ নাম লিখা তো হিউজ গ্ৰীনহাউস গেছৰ নাম আহিব পাৰে জলবায়ু পৰিৱৰ্তনৰ ৰোধ কৰাৰ যিকোনো দুটা উপায় উল্লেখ কৰা তো জলবায়ু পৰিৱৰ্তনৰ ৰোধ কৰাৰ যিকোনো উপায় আহিব পাৰে দুটা তাৰপিছত দিয়া আছে তোমালোকৰ হেকৰ যেটো দিয়া সোভিয়েত ইউনিয়ন বা USSR বুলিলে কি বুজা তো USS ৰ সম্পূৰ্ণ নাম আছিল কি ইউনিয়ন অফ সোভিয়েত সোশ্যালিষ্ট ৰিপাব্লিকস তো 1917 চনৰ ৰুছ ৰিপাব্লিক পাছত 1922 চনত 25 খন গণৰাজ্য মিলি এই বিশাল সমাজতান্ত্ৰিক ৰাষ্ট্ৰসমূহ গঠন কৰা হৈছিল তো এইটো আছিল তো এইটো কিবা সোভিয়েত ইউনিয়নৰ এইটো আহিব পাৰে তো আজি যিবিলাক তোমালোকৰ প্ৰশ্ন দিলো 1 নম্বৰী আৰু 2 নম্বৰী এইবিলাক আছিল তো তোমালোকে এইখিনি চালে তোমালোকৰ যেটো কালি আবেলি যেটো এক্সাম আছে তোমালোকৰ ডাইৰেক্টলি ইয়াৰ পৰা কমন পাবা তো গোটেইবিলাক প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট হয় তো এই ভিডিওটো চালে তো তোমালোকৰ নহব যেহেতু আৰু দুটা ইতিমধ্যে তোমালোকৰ আগত ভিডিও বনাইছো জবৰ যি কোশ্চেন পেপাৰ আছে ইতিমধ্যে হেটো সলিউশন কৰিছে হেটো চাব লাগিব আৰু তোমালোকক কালি যেহেতু 5 নম্বৰ আৰু 10 নম্বৰীৰ কাৰণে এইখন বিষয়ৰ যেটো বিশ্বনবোধ আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন যিখন সাবজেক্ট আছে এমডিসি এইখন বিষয়ৰ 5 নম্বৰ আৰু 10 নম্বৰীৰ প্ৰশ্ন উত্তৰ ইতিমধ্যে আলোচনা কৰিছে এই ভিডিওটো তোমালোকে এই ভিডিও ডেসক্ৰিপচনত লিংকটো দিয়া আছে এইটো চাবা তো এই তিনিটা ভিডিও চালে তোমালোকৰ যি 45 মাৰ্কসৰ এক্সাম দিবা তো সেই 45 মাৰ্কস তোমালোকে ইয়াৰ পৰা ডাইৰেক্টলি কমন পাবা তো তোমালোকে তিনিটা ভিডিও অত্যন্ত গুৰুত্বপূৰ্ণ সহকাৰে তোমালোকে চাবা